ভূপেন বৰা ডাঙৰীয়াই আজি ক'বলৈ বাধ্য হৈছোঁ, যিহেতু মই আজি পদত্যাগ দিছোঁ, আজি ক'বৰ কাৰণে মোৰ সময় নাই। যোৱা টিকট ডিক্লাৰ হোৱাৰ মুহূৰ্তৰ পৰা আজিলৈ মই এটা শব্দও প্ৰেছত কোৱা নাই। মোক বহুত ৰিকুৱেষ্ট কৰিছে যে মই এতিয়া নকওঁ, এটা শব্দ মই প্ৰেছত ডিছক্ল'জ কৰা নাই। কিন্তু ভূপেন বৰা ডাঙৰীয়াক মই যি মেছেজ দিছোঁ সেইটো তেওঁ দিল্লীত প্ৰেছত কৈ দিছে, তেওঁক মই মেছেজ দিছোঁ। আৰু মই এই মেছেজো দিছিলোঁ ভূপেন বৰা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিঙক যে আপোনালোকে এই যে টিকট বিবেচনা কৰিব খুজিছে, মই দীৰ্ঘদিন কৰিলোঁ, এতিয়া মোক যদি বিবেচনা কৰা নহয়, মই দল এৰিম আৰু মই ৰাজনীতিৰ পৰা ৰিটায়াৰ কৰিম। এডভান্স জনাই দিছোঁ জিতেন্দ্ৰ সিং আৰু ভূপেন বৰা ডাঙৰীয়াক। তাৰপিছত খুব সেইদিনা গুৱাহাটীত আকৌ তেওঁ মোৰ বিষয়ে কৈছে, প্ৰেছত কৈছে। এতিয়া ভূপেন বৰা ডাঙৰীয়াই ডিচিপ্লিনৰ ভয় দেখাই পেলাই মোক ধমকি দিব খোজে, অথচ নিজে ডিচিপ্লিন ব্ৰেক কৰিছে। সেইকাৰণে মই তেওঁক মেছেজ দিছোঁ, প্ৰেছত দিয়া নাই, যে আপোনাৰ ওপৰতহে ডিচিপ্লিনাৰী একশ্যন হ'ব লাগে, মোৰ ওপৰত নহয়। আপুনি ডিচিপ্লিন ব্ৰেক কৰিছে, মই কৰা নাই। আপুনি প্ৰেছত মোৰ বিষয়ে কিয় কৈছে? সেইটোত অত্যন্ত বেয়া পালে যে সভাপতিক ডিচিপ্লিনাৰী একশ্যন লয়। হয়, মোৰ হাতত আছে। মই তেওঁক মেছেজ দিছোঁ যে ডিচিপ্লিন আপুনি ভংগ কৰিছে, আপোনাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব লাগে। এই মেছেজ দিয়াটো হয় মই। এতিয়া এই ভূপেন বৰা ডাঙৰীয়াই আৰু এটা প্ৰচাৰ কৰিছে, মিছা প্ৰচাৰ এটা, যে মই মীৰা বৰঠাকুৰীয়াক ফোনত গালি পাৰিছোঁ। আজি ৰাতিপুৱা এজন মানুহক কৈছোঁ যে মই মীৰা বৰঠাকুৰী। মই আপোনাসকলক জনাওঁ যে যোৱা এটা বছৰত মই কোনো কাৰণত কেতিয়াও কোনো সময়ত মীৰা বৰঠাকুৰীৰ লগত ফোনত কথা হোৱা নাই। আৰু টিকট ডিষ্ট্ৰিবিউট হোৱাৰ পিছত মোৰ লগত কোনো ফোনত কথা হোৱা নাই। কিন্তু এই মিছা কথাবিলাক এজন সভাপতিয়ে এজন ছিনিয়ৰ মেম্বাৰৰ বিৰুদ্ধে যদি কৈ ফুৰে, তেতিয়াহ'লে দলটো এই দলৰ কৰ্মীক বিশ্বাস কৰে নে অন্য বাহিৰা মানুহক বিশ্বাস কৰে? ভূপেন বৰা ডাঙৰীয়াৰ ওচৰত টিকট বিচাৰি গ'লে, টিকটৰ কথা ক'ব গ'লে পইচা কিমান আছে সোধে। আপোনাৰ পইচা কিমান আছে? তেওঁ হৈ দিব লাগে আপুনি সমষ্টিত গৈছে নে নাই, ঘূৰিছে নে নাই, মানুহক লগ পাইছে নে নাই, চান্স অফ ছাকচেছ কেনেকুৱা আপোনাৰ। কিন্তু সেইটো নুসুধে, তেওঁ সোধে আপোনাৰ পইচা কিমান আছে। এই গোটেই কথাবিলাকৰ মূল নায়কজন হৈছে জিতেন্দ্ৰ সিং ডাঙৰীয়া। তেওঁ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছাম, আৰু তেওঁ ইয়াত বেপাৰ কৰিবৰ কাৰণে এই কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছে। ইয়াত তেওঁ বেপাৰ কৰে। যোৱা বিধানসভা নিৰ্বাচনত তেওঁ বহুতো দুৰ্নীতি কৰিছে, আৰু সেইবিলাক থাকিবৰ কাৰণে মোৰ নিচিনা মানুহে ৰাহুল গান্ধীক এই কথাবিলাক কৈছিলোঁ কাৰণে গহপুৰত গৈ তেওঁ মোৰ ওপৰত ৰিভেঞ্জ ল'বৰ কাৰণে, প্ৰতিশোধ ল'বৰ কাৰণে প্ৰতি মুহূৰ্ততে চিন্তা কৰি থাকে। এতিয়া আমাৰ সংবিধানখনত কিছুমান নিয়ম আছে। কংগ্ৰেছৰ সংবিধানখনত আমাৰ সংবিধান মতে কেইবাৰ এক্সিকিউটিভ কমিটি মিটিং হ'ব লাগে, কেইবাৰ জেনেৰেল বডি মিটিং হ'ব লাগে, তাক লিখা আছে। কিন্তু যোৱা 3টা বছৰত মাত্ৰ এখন এক্সিকিউটিভ সভা হৈছে, আৰু সেই যি সিদ্ধান্ত হৈছিল তাকো ভূপেন বৰাই ইমপ্লিমেণ্ট নকৰিলে, কাৰণ জিতেন্দ্ৰ সিঙে ফোন কৰি বন্ধ কৰি দিলে। কেইবাজন কংগ্ৰেছ কৰ্মী বাহিৰত আছিল, তেওঁলোকক ঘূৰাই লোৱাৰ প্ৰস্তাৱ হৈছিলে। মোক দায়িত্ব দিলে, মই সেই ফাইলবিলাক তৈয়াৰ কৰি পুট আপ কৰিলোঁ যে তেওঁলোকক ল'ব লাগে। আৰু জিতেন্দ্ৰ সিঙৰ ফোন আহিল যে এইবিলাক মানুহে মোৰ বিৰুদ্ধে কথা কৈছিল, এওঁলোকক ল'ব নালাগে, বন্ধ হৈ গ'ল। কিন্তু এক্সিকিউটিভ কমিটিৰ ডিচিশ্যনটো ইমপ্লিমেণ্ট কৰাটো সভাপতিৰ কৰ্তব্য, তেওঁ নকৰিলে। সেইকাৰণে ইয়াত পইচাৰ খেল যোৱা নিৰ্বাচনত হৈছে, এতিয়াও হৈছে। আৰু এইবিলাক কথা দেখাৰ পিছত আজি যিজন ব্যক্তিয়ে আজি বিজয় ভাগৱতীৰ নিচিনা সভাপতি লগ পাইছোঁ, যিজন ঋষিতুল্য ব্যক্তি, বিজয় ভাগৱতী আপোনাসকলে নিশ্চয়, আপোনাসকলৰ বেছিভাগেই ইয়ং, হয়তো আপোনাসকলে নাজানে যে লিজেণ্ডাৰী লিডাৰ আছিল বিজয় ভাগৱতী ডাঙৰীয়া। এটা শ্ৰমিক নেতা আছিল, তেওঁ MP আছিল, কংগ্ৰেছৰ সভাপতি আছিল, মন্ত্ৰী আছিল।
অতি সৎ মানুহ আছিল সেইজন ব্যক্তিৰ তলত মই কাম কৰিছোঁ মই ললিত দলৰ নিচিনা মানুহক লগ পাইছোঁ তেওঁৰ তলতো মই কাম কৰিছোঁ মই ধৰণীধৰ দাসৰ নিচিনা ছ'চিয়েলিষ্ট লিডাৰ যাৰ লগত আমি 15 আগষ্ট 26 জানুৱাৰীত হৰিজন কলনীত গৈ পেলাই তেওঁ আমাক কৈছিলে যে হৰিজনৰ লগত আমি সমানে বহিব লাগে তেওঁলোকৰ লগত চাহ খাব লাগে ধৰণী দাসে কৈছিলে আমি তেওঁৰ লগত হৰিজন কলনীত গৈছিলোঁ ধৰণীধৰ দাস হেদায়তপুৰত ঘৰত তেওঁ কংগ্ৰেছৰ সভাপতি আছিল ফ্ৰীডম ফাইটাৰ মই লগ পাইছোঁ তিলক গগৈৰ নিচিনা ব্যক্তি যিজন প্ৰথম সভাপতি আছিল আই কংগ্ৰেছৰ আসামৰ সেইজন সভাপতিৰ 100 বছৰীয়া জয়ন্তী পাতা শতবাৰ্ষিকী পাতা হ'ল যোৰহাটত মই আমাৰ সভাপতিক ক'লোঁ যে তেওঁ প্ৰথম কংগ্ৰেছ আইৰ সভাপতি এখন সভা পাতিব লাগে ৰাজীৱ ভৱনত এখন তেওঁৰ স্মৃতিত সভা নাপাতিলে এখন সভা নহ'ল মই নিজে কৈছিলোঁ যে তিলক গগৈ তেওঁ কংগ্ৰেছ আইটো আহি ইয়াত প্ৰতিষ্ঠা কৰিছিল ইন্দিৰা গান্ধীৰ কংগ্ৰেছটো এখন সভা পাতিব লাগে তেওঁৰ স্মৃতিত শতবাৰ্ষিকী তাৰ সভা এখন নহ'ল ভূপেন বৰাই সেইবিলাক কথাত গুৰুত্ব নিদিলে হৰেণ তালুকদাৰৰ নিচিনা ব্যক্তি পলাশবাৰীত ঘৰ বিজয়নগৰত ঘৰ হৰেণ তেওঁ 83 চনৰ আন্দোলনৰ সময়ত অসম কংগ্ৰেছৰ সভাপতি আছিলে আন্দোলনৰ মাজতো যদি ৱাৰ্কাৰৰ ঘৰত কিবা কথা হৈছে গণ্ডগোল হৈছে ৰাতি হ'লেও আহি তেওঁ হাজিৰ হৈছিলে হৰেণ তালুকদাৰৰ নিচিনা ব্যক্তি আৰু হিতেশ্বৰ শইকীয়াৰ নিচিনা মানুহৰ লগতো মই কাম কৰিছোঁ তেওঁ মোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হোৱাৰ কাৰণে মোক 1985 চনত টিকট দিছিলে গতিকে এই মানুহসকলৰ ওপৰত মই কৃতজ্ঞ এই মানুহসকলৰ মই স্মৃতি আৰু স্মৰণ কৰিছোঁ আৰু এই যে বৰ্তমান ভূপেন বৰাৰ নেতৃত্বৰ যিটো কংগ্ৰেছ সেই কংগ্ৰেছটো মই যি কংগ্ৰেছ কৰিছিলোঁ তাৰ পৰা বহু দূৰলৈ গুচি গৈছে বহু দূৰলৈ আঁতৰি আহিছে আৰু এতিয়া সেই আদৰ্শৰ কথা নীতিৰ কথা নাই আৰু এটা পৰিয়ালক সন্তুষ্ট কৰাৰ কাৰণে উঠি পৰি তেওঁলোকে লাগি থাকে আৰু জিতেন্দ্ৰ সিঙৰ নিচিনা ব্যক্তি যিয়ে এটা বিজনেছ মেণ্টেলিটি লৈ ইয়াত আহে সেই ব্যক্তিসকল থকাৰ পিছত মই কংগ্ৰেছত সেৱা আগবঢ়াটো মোৰ কাৰণে সমীচীন নহ'ব কাৰণ মই বহুতে মোক কয় যে আপুনি কেৱল আদৰ্শবাদৰ কথা কয় নীতিৰ কথা কয় গতিকে মই ভাবিছোঁ যে নীতিৰ পতন হৈছে আদৰ্শৰ পতন হৈছে আৰু এতিয়া মই এই কংগ্ৰেছত থকাটো উচিত নহয় বুলি ভাবি মই আজি পদক্ষেপ কৰিছোঁ আৰু এই যে বাহিৰৰ মানুহে ইণ্টাৰফেয়াৰ কৰিছে আপোনাসকলে দেখিছে যোৱাকালি নিউজ ওলাইছে যে 60জন বুদ্ধিজীৱীয়ে বোলে 70জন বুদ্ধিজীৱীয়ে লিখি দিছে বৰপেটাৰ কেণ্ডিডেটজন বদলি কৰিব লাগে নিউজ ওলাইছে এতিয়া মোৰ কথাটো প্ৰমাণ হ'ল যে এওঁলোকে এনেকৈ ইণ্টাৰফেয়াৰ কৰে এওঁলোকে এনেকেই নাই এতিয়া আপুনি হীৰেণ গোহাঁইৰ বিৰুদ্ধে আজি মই কৈছোঁ মোৰ বিৰুদ্ধে ছিগনেচাৰ কেম্পেইন হ'ব মোৰ বিৰুদ্ধে ছিগনেচাৰ কেম্পেইন হ'ব এইকাৰণে যে মই কিয় ইমান ডাঙৰ মানুহৰ কথা ক'লোঁ কিন্তু মইতো ডেডিকেটেড এজন পলিটিকেল পাৰ্টিৰ ৱাৰ্কাৰ মই এজন কংগ্ৰেছ ৱাৰ্কাৰ আৰু মোৰ কামত হীৰেণ গোহাঁই ইণ্টাৰফেয়াৰ কৰাৰ কি অধিকাৰ আছে তেওঁ কংগ্ৰেছ দলৰ সদস্য হওক মই সন্মান সেৱা কৰি তেওঁক মানি ল'ম তেওঁতো কংগ্ৰেছ দলৰ সদস্য নহয় বাহিৰৰ মানুহে আজি দলটো গ্ৰাস কৰি পেলাইছে আজি অল পাৰ্টি এলায়েন্সৰ নামত আপুনি যেতিয়া মিটিং হয় চাব গোটেই ফটো উলিয়াই চাওক ভূপেন বৰা অকলে কংগ্ৰেছৰ হৈ বহি থাকে আৰু যিবিলাক স্প্লিণ্টাৰ গ্ৰুপ কংগ্ৰেছৰ পৰা আঁতৰি গৈছে গৈ পেলাই বেলেগ বেলেগ পাৰ্টি গৈছে সেইসকলে সমানে বহি ভূপেন বৰাৰ লগত পলিটিকেল কথা আলোচনা কৰে আৰু সেইসকলে ডিক্টেট কৰে যে আমি ভূপেন বৰাক কেয়াৰ নকৰোঁ আমি হাইকমাণ্ডৰ লগত কথা পাতিম কেইটা চিট দিব লাগে সেইসকলে কয় কিন্তু তেওঁলোক স্প্লিণ্টাৰ গ্ৰুপ বুলি কওঁ এইকাৰণে তেওঁলোকে কংগ্ৰেছৰ পৰা ওলাই গৈ বেলেগ বেলেগ পাৰ্টি কৰিছে এতিয়া সেইকাৰণে এই যে ভূপেন বৰাৰ লিডাৰশ্বিপ আৰু এই যে জিতেন্দ্ৰ সিঙৰ লিডাৰশ্বিপ আৰু যে হাইকমাণ্ডৰ যি আউটচোৰ্চিং ব্যৱস্থা এটা গ্ৰুপে এটা কোকাছ এটা চিণ্ডিকেটে যিবিলাক কথা সিদ্ধান্ত কৰে সেই কথাত মই একমত হ'ব নোৱাৰোঁ মই মানি নলওঁ আৰু
কংগ্ৰেছৰ নীতি আদৰ্শ বিচাৰ কৰি অতি দুৰ্দিনত অতি বেয়া সময়ত জীৱনটো বিপদাপন্ন কৰি বন্দুকৰ আগত মোক মাৰিবলৈ 3বাৰ চেষ্টা কৰিছিল। গতিকে তেনে সময়ত মই কংগ্ৰেছ কৰিছোঁ আৰু আজি এই অধঃপতনে যোৱা কংগ্ৰেছ যি আজি তললৈ অৱনমিত হৈছে তাত মই থাকিব খোজা নাই। মই যিটো দলত ইমান দিন আছোঁ মই বেছিকৈ সমালোচনা কৰিব নোখোজোঁ। মোৰ বিশ্বাস আছিলে সেই দলটোৰ ওপৰত আৰু মই এই ব্যক্তি বিশেষৰ কথা কৈছোঁ। দলটোৰ নীতি আজি বেলেগ হৈছে কিন্তু অৰিজিনেল যি নীতি সেইটো মই আজিও কওঁ যে শুদ্ধ আছিলে, সেই নীতি ৰাখিব নোৱাৰিলে। গতিকে আৰু এই যে অসমত যে বাহিৰৰ মানুহৰ ইণ্টাৰফাৰেঞ্চ হৈছে, এই যে কালিও 70জন এৰিয়ে লিখি দিছে, চহী কৰি লিখি দিছে, বুদ্ধিজীৱী বুলি কয়, বুদ্ধিজীৱীয়ে লিখি দিছে। বুদ্ধিজীৱীয়ে লিখি দিলে পাৰ্টি কিয় কৰিব লাগে? আমি দেখোন সেই বুদ্ধিজীৱীবিলাকৰ ঘৰত সপ্তাহত এদিনকৈ গ'লে বছৰৰ মূৰত টিকেট পাই যাম। দলটো কৰিব নালাগে, মই ধৰ্ণা দিব নালাগে। মইতো ধুবুৰীৰ পৰা পদযাত্ৰা কৰিছোঁ, মইতো প্ৰতিখন ধৰ্ণাত থাকোঁ, প্ৰতিটো প্ৰটেষ্টত থাকোঁ। এইবিলাক কিয় কৰিব লাগে? এনেই পায় টিকেট, তেওঁলোকে লিখি দিলেই হ'ল। গতিকে এই যে ইণ্টাৰফাৰেঞ্চ ইয়াত বৰ সম্পূৰ্ণ বিৰোধিতা আছে আৰু সেইকাৰণে মই অতি দুখেৰে উইথ হেভি হাৰ্ট মই আজি দুখিত যে এই দলটো আজি মই ত্যাগ কৰিলোঁ। আপোনালোকৰ কিবা থাকিল? মই একো পৰিকল্পনা নাই এতিয়া, নাই একো পৰিকল্পনা নাই। মই আগতে মেছেজ দিছোঁ যে মই নাথাকিম আৰু মই সেইমতে কাম কৰিছোঁ। মই লিষ্ট ওলোৱাৰ লগে লগে মই ভাইচ প্ৰেছিডেণ্ট আছিলোঁ, তাক ৰিজাইন দিছোঁ আৰু 8 দিন চালোঁ, 8-10 দিন চালোঁ, চাই পেলাই দেখিলোঁ যে এওঁলোকৰ কোনো হেৰি নহয়, বৰং মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিব ধৰিলে ভূপেন বৰাই। মোৰ ব্যক্তিগতভাৱে দিয়া মেছেজবিলাক তেওঁ প্ৰেছত ক'ব ধৰিলে আৰু মিছা কথা ক'ব ধৰিলে মই গালি পাৰা বুলি। যিগৰাকী মহিলাৰ লগত মই এবছৰত এবাৰো কথা পতা নাই। গতিকে এইবিলাক কথা দেখি পেলাই মই পদত্যাগ কৰিছোঁ।